এটি নিভাজ কণ্ঠ। চকু মেলা সাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা দেৰে নানা দেৰে নানা দেৰে নানা। আপোনাৰ গাৰ নোম শিহৰিত কৰি দিব পৰা এই কণমানি কণ্ঠৰ গৰাকীৰ নাম প্ৰাঞ্জুপ্ৰতিম মেছ। এয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী হো আমি চোন পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন। ডিমৌৰ ৰামু দেওধাই গাঁৱৰ প্ৰাঞ্জুৰ কণ্ঠত কি শুনিব আপুনি? বিষ্ণু ৰাভাৰ গান লগনো কলে গল তেওঁ যে নহল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগনো কলে গল তেওঁ যে নহল কোৱা। আন আধুনিক গান মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে নে বিহু নাম? ঐ সাগৰী উঠিলে ঐ টোপাইবোৰ মাৰিলে শিহু। নে মাতৃৰ সৈতে যুগলবন্দী শুনিব? জোনোৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় চকুৰ পাহিত কাৰ ছবি আঁকি যায়। তৃতীয় শ্ৰেণীত পঢ়ি থকা প্ৰাঞ্জুপ্ৰতিম মেছ 5 বছৰৰ পৰাই সংগীতৰ চৰ্চাত ব্যস্ত। চৰ্চা মানে অতি দৰিদ্ৰ শিশুটিক ইউটিউবৰ পৰাই সাধ্যানুসাৰে শিকাই গৈছে মাকে। সৰুতে মোক মা শিকাইছিলে আৰু মোবাইলৰ পৰা চাই চাই শিকো। কোন ক্লাছত পঢ়িছা তুমি? মই ক্লাছ 3। ক্লাছ 3 পঢ়িছা? কোন স্কুল? মই জনজাতি প্ৰাথমিক বিদ্যালয়। আগুৱাই যোৱাটো আমি মাক দেউতাকে মানে সৰুৰ পৰা সপোন দেখিছিলোঁ। সেইকাৰণে সামাজিক মাধ্যমৰ যোগেদি মই ইউটিউবতে সৰুৰ পৰা মানে শিকাওঁ। 5 বছৰ বয়সৰ পৰা এই গান গাবলৈ তেতিয়াৰ পৰা আৰম্ভ কৰিছে। ইউটিউবত চাই চাই প্ৰথম শিকাইছিলোঁ। আৰু তেনেকৈ প্ৰাঞ্জুপ্ৰতিমে প্ৰাণ ঢালি গাই গৈছে অসমীয়া সংগীত জগতৰ ইটোৰ পিছত সিটো মন পৰশা গীত। তুমি আহিলে নামে বুকুলে খাওন তুমি নহলে উকা উকা মোৰ ফাগুন বাতৰে শেষতে। প্ৰাঞ্জুপ্ৰতিমৰ নিভাজ কণমানি কণ্ঠই যেন আৰু অধিক শ্ৰুতিমধুৰ কৰি তুলিছে এই গীতবোৰক। এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো আখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। নাজিৰাৰ পৰা অঞ্চুমান দত্তৰ ৰিপৰ্ট ND24। প্ৰতিদিনে তুমি দিয়া পাই ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত